শুভ সন্ধিয়া বন্ধুসকল। এইটো হৈছে যোৱাকালিৰ ভিডিঅ'। অকণমান ব্যস্ত থকাৰ কাৰণে আপলোড কৰিব নোৱাৰিলোঁ। কালি আমাৰ এনিভাৰ্চাৰী আছিল, কোনো প্ৰিপেৰেশ্যন নাছিল। গা পা ধুই যেতিয়া চাহ খাবলৈ বহিছোঁ, দেখিছোঁ আমাৰ ঘৰৰ সকলোৱে প্ৰিন্সেছ অৰ্থাৎ আমাৰ একমাত্ৰ ভতিজী এটা কেক বনাই আনি থৈছে। তাই কথা ৰক্ষা কৰিবলৈ গৈ কেকটো কাটিলোঁ। কাটোতে কেকটো কাটোতে অকণ আফচোচ কৰা দেখি তাই হাঁহিছে। একো নহয় খুৰী, কাটা ক'লে। তাকে কাটি উঠি পেলাই যেতিয়া এনিভাৰ্চাৰী কেক কাটিলেতো নহ'ব, ভগৱানৰ অকণমান আশীৰ্বাদো ল'ব লাগিব। সেয়েহে গাঁৱৰে মন্দিৰ ভাগলৈ গ'লোঁ। তাতে দুয়ে সেৱা কৰি অকণ ভগৱানৰ আশীৰ্বাদ ল'লোঁ। কিন্তু ঘূৰি আহি দেখিছোঁ সন্ধিয়া তাই আৰু এটা কেক বনাই থৈছে। তেতিয়া বোলে আমি ঘৰুৱা ড্ৰেছত আছিলোঁ, এতিয়া কাৰণ পৰিয়ালৰ সকলোকে একাপ চাহ খাবলৈ মাতাৰ দৰে মাতিলোঁ যে, সেইকাৰণে তাইৰ মতে ধুনীয়াকৈ সাজি কাচি কেক কাটিব লাগে। আকৌ কাটিলোঁ। কাটি এতিয়া খুৰীহঁত আহিলে, সকলোকে খোৱা বোৱা যোগাৰ ধৰিলোঁ। কিন্তু মই বনোৱা নাই দেই, আমাৰ কিন্তু বৌহে বনাইছে। তাৰপিছত সকলোৱে একদম আমালৈ গিফ্ট আনিছে, ইমান ভাল লাগিছে, ইমান মৰমত দিছে। সকলোৰে সেই আশীৰ্বাদ ল'লোঁ। তাৰপাছত আপোনালোকৰ লগতো এয়া শ্বেয়াৰ কৰিলে। যদি ভাল লাগিলে তেতিয়া লাইক এটা কৰি দিব। থেংক ইউ।